নিউজ 18 অসম নৰ্থ ইষ্টৰ এজেণ্ডা অসমত আজি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আহি উপস্থিত হৈছে। খুব ভাল লাগিল আপুনি আহিছে আমাৰ মাজত। এজেণ্ডাটো ইতিমধ্যে সকলোৱে জানেই কি উন্নয়নৰ এজেণ্ডা লৈ আপোনালোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু লগতে থাকিব আন কেতবোৰ প্ৰসংগ য'ত একাংশ সন্দেহজনক লোকৰ প্ৰসংগটো এইবাৰ সজোৰে উত্থাপন হৈ আছে। অমিত শ্বাহ আহিল, অমিত শ্বাহে ক'লে চুন চুনকে হম ভগায়েংগে অনুপ্ৰৱেশকাৰীকো। কি ক'ব এই সন্দৰ্ভত? এই যিটো অনুপ্ৰৱেশকাৰীৰ যিটো প্ৰসংগ, সেই প্ৰসংগটো আজি প্ৰায় 90-100 বছৰ ধৰি অসমত চলি আছে। তাহানিৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱ যেতিয়া অসমৰ প্ৰধানমন্ত্ৰী আছিল, পৰৱৰ্তী সময়ত তেখেত মুখ্যমন্ত্ৰী হৈছিল, তেতিয়াৰ দিনৰ পৰা ছাদুল্লাহ ভাছানীৰ দিনৰ পৰা আমাৰ বিষ্ণুৰাম মেধিৰ হৈ অসম আন্দোলনত আমাৰ শ্বহীদ খগেশ্বৰ তালুকদাৰ দিনৰ পৰা আজিলৈকে এই বিষয়টো সদায় নিৰ্বাচন আহক নাহক জাতীয় জীৱনৰ সদায় এটা ভাবুকিস্বৰূপ হিচাপে সদায় থিয় দি আছে। তাহানিতো অম্বিকাগিৰি ৰায় চৌধুৰীৰ যি কথা কৈছিল সেই কথা আজিও প্ৰযোজ্য। গতিকে এই ক্ষেত্ৰত আমাৰ স্থিতি সম্পূৰ্ণ ঠিক যে যি অসমীয়াত্বৰ প্ৰতি ভাৰতীয়ত্বৰ প্ৰতি সমৰ্পিত সমাহিত নহয়, যি আমাৰ সত্ৰ নামঘৰ বনাঞ্চল চৰকাৰী ভূমি খিলঞ্জীয়া গাঁৱৰ ভূমিবিলাক দখল কৰি গৈ আছে, যি ৰাজনৈতিকভাৱে সমগ্ৰ অসমৰ সনাতন সংস্কৃতিৰ প্ৰতি ৰাজনৈতিক অধিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে, তেওঁলোকৰ প্ৰতি অসমৰ জনতা সদায় মাৰ বান্ধি থিয় দিছে। হিন্দু মুছলিম খ্ৰীষ্টান জৈন বুদ্ধিষ্ট শিখ প্ৰত্যেকটো ধৰ্ম প্ৰত্যেকটো জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহে এই যিখিনি আগ্ৰাসী ৰূপত আছে তাহানিৰ পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশৰ পৰা অহা লোকসকল, তেওঁলোকৰ প্ৰতিটো সদায় থিয় দি আছে, যাক এতিয়া মিয়া বুলি সকলো মানুহে জানে। গতিকে এই কথাটোত আমাৰ স্থিতি স্পষ্ট। ইয়াত আমাৰ কোনো ধৰণৰ এনেধৰণৰ খিলঞ্জীয়াৰ ভূমি চৰকাৰী ভূমি বনাঞ্চলৰ ভূমি কেতিয়াও কাকো দখল কৰিবলৈ দিয়া নহ'ব। তেওঁলোকক তাৰ পৰা উচ্ছেদ চলাই থকা হৈছে। সম্পূৰ্ণ আইনৰ গণ্ডিৰ মাজত থাকি সাংবিধানিকভাৱে যিখিনি এখন চৰকাৰৰ কৰণীয় সেই কামখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কৰি আহিছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে ই আৰু দিন চলিব। গতিকে আমি ভাবোঁ যে ৰাজনৈতিকভাৱেও আমি সচেতন হ'ব লাগিব। 71-51 যি চন নহওকেই কিয় এতিয়া ৰাজধৰ্ম পালন কৰি এখন চৰকাৰে প্ৰতিগৰাকী নাগৰিকক যি সহায় সুবিধা দিব লাগে, প্ৰত্যেকক সুৰক্ষা দিব লাগে, সেইবিলাকত কোনো কথা নাই। আজি অসম চুক্তি অনুসৰি 71 আগত অহা মানুহবিলাক ভাৰতীয় নাগৰিক হৈ গৈছে, কিন্তু তাৰো বহুতো আজিলৈকে নিজৰ এই অসমখনকে মাতৃভূমি বুলি কিমানে গণ্য কৰে আমি দেখিছোঁ। আমি ছ'চিয়েল মিডিয়া চালেই ওলাই পৰে সনাতন সংস্কৃতি খিলঞ্জীয়া অসমীয়া মানুহ, হিন্দু মুছলিম খ্ৰীষ্টান জৈন যিখিনি আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰতি তেওঁলোকৰ দৃষ্টিকোণ কেনেকুৱা এটা ছ'চিয়েল মিডিয়া চালেই গম পোৱা যায়। গতিকে সেই মানুহখিনিৰ প্ৰতি আমি সদায় তেওঁলোকক লৈ আমি সদায় সাৱধান হৈ থাকিব লাগিব। এইটো কথা ঠিক 71 আগত আহিছে, তেওঁ যদিও মনস্তাত্ত্বিকভাৱে অসমীয়া নহয়, ভাৰতীয় নহয়, কিন্তু যিহেতু তেওঁ এগৰাকী ভাৰতীয় নাগৰিক, তেওঁলোকৰ সন্তানো আজি দেশত দুৰ্নীতিবিহীন চাকৰি পাইছে, অৰুণোদয় আঁচনি পাইছে। কিন্তু এইটো কথা ঠিক ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে কেতিয়াও এই অসমৰ শাসনৰ ভাৰ কেতিয়াও সেই মিয়াৰ হাতত অৰ্পণ নকৰে, যিটো আজি গৌৰৱ গগৈৰ পৰা অখিল গগৈ লুৰিণ গগৈ তেওঁলোকৰ ওচৰত ইতিমধ্যে আঁঠু কাঢ়ি দিলে। গতিকে এটা কথা কৈ আছে আঁঠু কাঢ়ি দিছে বিৰোধী, আপুনি কৈছে, কিন্তু গতিকে আমাৰ ক'বলৈ নাই। আচলতে আমাৰ কোনো অসমৰ মানুহে বাৰে বাৰে লক্ষ্য কৰিছে মাত্ৰ 24টা ছিটৰ বাবে তেওঁলোকৰ মাজত খোৱা কামোৰা। যি এতিয়া লুৰিণজ্যোতি গগৈ অসম আন্দোলনৰ মূল যি বাটকটীয়া সদৌ অসম ছাত্ৰ সন্থা তাৰ মজিয়াৰ পৰা আহিছিল, সদায় জয় অসম বুলি কয়, আৰু তেওঁলোকে আজিলৈকে শ্বহীদ যিটো স্মাৰক সেই স্মাৰকটোত গৈ থিয় দিয়া নাই, কিন্তু তেওঁলোকে গৈ মিয়াৰ গাঁৱে গাঁৱে ঘূৰি ফুৰিছে। 860জন মানুহক গুলিয়াই হত্যা কৰা কংগ্ৰেছৰ ওচৰত ভৃত্যৰ দৰে লুৰিণজ্যোতি গগৈ আচৰণ কৰিছে। তেওঁলোকে এতিয়া আমাক অসম প্ৰেমৰ বাণী শুনালে আমি নুশুনিম নহয়। তাতকৈতো অখিল গগৈ বহুত ভাল, তেওঁতো স্থিতি স্পষ্ট যে মোক বেয়া নাপাবা ভাই, মিয়া মানুহক মই আলিংগনো কৰিব পাৰোঁ, মিয়া মানুহক মই চুমা খাব পাৰোঁ, তেওঁৰ স্থিতি বহুত ভাল বাকীবিলাক মুখাধাৰী মানুহতকৈ। মানে অখিল গগৈ ক'ৰবাত বিজেপিক সহায় কৰিব নেকি এই নিৰ্বাচনত? অখিল গগৈ সহায় কৰিব পাৰিলেও তেওঁৰ সহায় নালাগে, কাৰণ যি মাওবাদী চিন্তাধাৰাৰে দ্বাৰা যি পৰিচালিত সেই মানুহৰ কেতিয়াও সহায় নহয়। তেওঁলোকৰ পৰা আমাৰ কোনো সহায় নাই। তেওঁলোকৰ পৃথিৱী বেলেগ। তেওঁলোকৰ আটাইৰে লক্ষ্য এতিয়া 24খন আসন, বাকী আমি 100-2খন আসনত অসমবাসীৰ ৰাইজৰ আশীৰ্বাদ লভিবৰ বাবে আমি দিবানিশে কষ্ট কৰি আছোঁ। আমি সদায় এটা বিশ্বাসৰ প্ৰত্যয় আছে যে অসমৰ ৰাইজে বিগত প্ৰত্যেকবাৰৰ দৰেই এখন বিকশিত আৰু সুৰক্ষিত অসমৰ বাবে আমাক আশীৰ্বাদ দিব। এতিয়া বিকাশটো আমি দেখিছোঁৱে।
আজি দুৰ্নীতিবিহীনভাৱে চাকৰিৰ পৰা ছেমি কণ্ডাক্টৰ ২৭,০০০ কোটি টকাৰ প্ৰকল্পটোৰ পৰা ব্ৰহ্মপুত্ৰৰ দলং, বাট, পথ, চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয়, আণ্ডাৰ ৱাটাৰ টানেল, আজি মৰাণৰ ৰাজপথত আজি ৰাফেল উৰিব পাৰে, আজি স্কুল, কলেজ, বাগিচাৰ পথ, ২০০ বছৰ পিছত বাগিচাৰ মানুহৰ প্ৰাপ্য অধিকাৰ প্ৰদান, মাটিৰ ভূমি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ, এই সকলোবিলাক আমি দেখি আহিছোঁ। এইবিলাকৰ লগে লগে সুৰক্ষিত অসমখন বৰ প্ৰয়োজনীয়। সুৰক্ষিত অসম মানে কি? আজিৰ তাৰিখত উগ্ৰপন্থীৰ গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই, আনকি কাজিৰঙাৰ গড়কেইটাও আজিৰ তাৰিখত সুৰক্ষিত। ইয়াক কোৱা হয় সুৰক্ষিত অসম। আজি ১২০০ বিঘা মাটিৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ বৰদোৱা থানত কংগ্ৰেছে বহুৱাইছিল মিয়াসকলক। সেই মিয়াসকলক আজি হিমন্ত বিশ্ব শৰ্মাদেৱে তাৰ পৰা উচ্ছেদ কৰাটো কৰাই, কেৱল উচ্ছেদ কৰাতে ক্ষান্ত নাথাকি তাত আজি এটা বিশ্ব ভিতৰতে আটকধুনীয়া এক শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ ২৭০ কোটি টকাৰ ব্যয়েৰে তাত প্ৰতিষ্ঠা কৰিছে। এইবিলাক কথাও আমি ক'ব লাগিব। গতিকে সুৰক্ষিত অসমখন খুব প্ৰয়োজনীয়। আজিৰ তাৰিখত এই সময়ত আজি ৮ বজাত এনেধৰণৰ ইয়াত মোৰ সন্মুখতে কিমান শতাধিক মানুহ আছে, তেওঁলোকে আজিৰ তাৰিখত আজিৰ পৰা ১৫-২০ বছৰ আগতে ঘূৰি ফুৰিব নোৱাৰিলেহেঁতেন। কিন্তু আজি না কোনোবা উগ্ৰপন্থীৰ গুলীত মানুহৰ মৃত্যু হৈছে, না অসমত পিকেটিং হৈছে, না আজিৰ তাৰিখত কাজিৰঙাৰ গড়কেইটাৰো মৃত্যু হৈছে। গতিকে এখন সুৰক্ষিত অসমৰ এই যি যাত্ৰা, সেই যাত্ৰা নিৰৱধি আমি উপভোগ কৰি থাকিবৰ বাবে, উত্তৰ প্ৰজন্মক দিবৰ বাবে, সুৰক্ষিত অসমৰ বিকশিত অসমৰ বাবে আমি সদায় অসমবাসী ৰাইজৰ প্ৰাৰ্থনা বিচাৰিম। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, সৰু চমুকৈ আৰু এটা কথা যে বিৰোধীয়ে আৰু এটা কথা কয় যে সাধাৰণতে উন্নয়ন আপোনালোকে কৰিছে, ৰাস্তা ঘাটৰ উন্নয়ন ব্যাপক ৰূপত হৈছে বিজেপিৰ দিনত, সেইটো এটা কণ্টিনিউৱাছ প্ৰচেছ বুলি বিৰোধীয়ে কৈ থাকে। কিন্তু ক'ৰবাত এই মিয়াৰ প্ৰসংগটো আনি সুৰক্ষাৰ ক্ষেত্ৰত, বিশেষকৈ মিয়াৰ প্ৰসংগটো সুৰক্ষাৰ ক্ষেত্ৰত একেলগ কৰি আচলতে মনস্তাত্ত্বিক খেল এখনে খেলি আছে নেকি, যিটো আচলতে বিজেপিক প্ৰয়োজন নাছিল? এনেও উন্নয়নৰ দিশেৰে বিজেপিয়ে হয়তো পুনৰ জয়লাভ কৰাৰ এটা সম্ভাৱনা আছিল। এইখন গেম বা এই কথাবোৰ নানিলেও হ'লহেঁতেন বুলি। চাওক, আমাৰ মিয়াৰ কথাটো আমি নিৰ্বাচনৰ আগত হঠাৎ কুলিৰ দৰে তেওঁলোকে যেনেকৈ কয়, আমি তেনেকুৱাতো নহয়। মিয়াৰ কথাটো আমি প্ৰতিদিনৰ এটা চিন্তনীয় বিষয়বস্তু। তাহানিৰ মই পুনৰবাৰ কৈছোঁ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰ মেধিৰ দিনৰ পৰা, খৰ্গেশ্বৰ তালুকদাৰৰ দিনৰ পৰা আজি হিমন্ত বিশ্ব শৰ্মা দিনলৈকে এই বিষয়টোৰ পৰা আমি ফালৰি কাটি আমি উন্নয়ন কৰিছোঁ কাৰণে আমি ভোট পাম, যিকোনো চৰকাৰ গঠন কৰিম, এইটো নহয়। ৰাইজে আমাক আশীৰ্বাদ দিব। আজি দেখিছে কেনেকৈ দুৰ্নীতি মুক্তভাৱে চাকৰি প্ৰদান কৰা হৈছে। আজিৰ তাৰিখত বাট, পথ, দলং, ঘৰ দুৱাৰ, স্কুল, কলেজ সকলোবিলাক নিৰ্মাণ হৈছে, বিকাশটো হৈছে। দুৰ্নীতিমুক্ত চাকৰি প্ৰদান, বিভিন্ন কাম দুৰ্নীতিমুক্তভাৱে প্ৰতিটো কাম হৈছে, এইটো আমি দেখিছোঁ। কিন্তু অসমৰ বাবে মিয়া প্ৰসংগটো আমি চাপৰিলে কেতিয়াও যিদৰে মেঘ নাটৰে, ঠিক সেইদৰে মিয়া প্ৰসংগটোৰ পৰা আমি পলাব নোৱাৰোঁ। মিয়া প্ৰসংগটো আমি ক'বই লাগিব, কেনেকৈ আজি 11খন জিলা তেওঁলোকে অধিকাৰ কৰি দিলে। আজিৰ তাৰিখত যি 40% আমাৰ অসমত মুছলিম মানুহ আছে, তাৰ ভিতৰতো 35% বা 36%ই মিয়া, আৰু মাত্ৰ ২০-৩০ বছৰ পিছত তেওঁলোক সংখ্যা গুৰু হৈ পৰিব। এই কথাষাৰ আমাৰ এটা ৰাজনৈতিক কৰ্তব্য মানুহখিনিক জনাই দিয়াৰ কথা। আমি যিদৰে হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, শিখ প্ৰতিটো জাতিৰ, প্ৰতিটো ধৰ্মৰ আমি একতা বিচাৰোঁ, ঠিক সেইদৰে বাংলাদেশৰ পৰা বা তেতিয়াৰ পূব পাকিস্তানৰ পৰা অহা মিয়াৰ কথাটো, সেইটো ধৰ্মৰ গণ্ডিত ধৰিলে নহ'ব, সেইটো এটা বেলেগ প্ৰজাতি। এই প্ৰজাতিটোৰ কথা আমি ক'বই লাগিব। লগতে বিৰোধীয়ে কয় যে কিমান বিদেশীক ইতিমধ্যে খেদিলে তাৰো হিচাপটো বিৰোধীয়ে বিচাৰি থাকে। বিৰোধীয়ে যি হিচাপ বিচাৰিছে, তেওঁলোকে জানে যে বিৰোধীৰ দিনতে, সেই তাহানিৰ দিনৰ পৰা আজিলৈকে সৰ্বাধিক বা প্ৰায় 100% আহিছে তেওঁলোকৰ দিনত। আজিৰ তাৰিখত সীমান্ত সম্পূৰ্ণৰূপে চিল কৰা হৈছে, ৰিভাৰেন এৰিয়া বাদ দি। আজিৰ তাৰিখত পুছবেক প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু সাংবিধানিকভাৱে যিমান পাৰি প্ৰত্যেকগৰাকী বিদেশীক আপোনালোকে চালে গম পাব বিতৰণ কৰা হৈছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, কংগ্ৰেছে যিটো কাম কৰিছিল যে ধৰি লোৱা হ'ল চেঙা বা দলগাঁৱত বাংলাদেশ মূলৰ মানুহখিনি আছে, কংগ্ৰেছে কি কৰে, তাৰে 10,000 পঠিয়াই দিয়ে সৰু পথাৰলৈ, 5,000 পঠিয়াই দিয়ে লখিমপুৰলৈ, 5,000 পঠিয়াই দিয়ে কাজিৰঙালৈ, 10,000 পঠিয়াই দিয়ে আমাৰ যোৰহাট গোলাঘাট অভিমুখে, যাতে অসমৰ ডেমোগ্ৰাফিটো কংগ্ৰেছে সলনি কৰি দিব পাৰে। গতিকে সেই প্ৰক্ৰিয়াটো আমি হ'বলৈ দিয়া নাই। আমি উচ্ছেদ কৰিছোঁ, বিতৰণ কৰিছোঁ, আৰু অসমৰ জাতীয় সংগঠন আৰু ক্ষেত্ৰভিত্তিক স্থানীয় ৰাইজে, আনকি সৰু সৰু ক্লাববিলাকো এই কথাটো এতিয়া মন কৰে, কংগ্ৰেছৰ পৃষ্ঠপোষকতাত যাতে বিদেশী নাহে। প্ৰথম কথা হ'ল কংগ্ৰেছক আহ্বান জনাইছোঁ, তেওঁলোকে আমাক প্ৰথমে ছাপোৰ্ট দি লওক। তেওঁলোকৰ দিগদাৰ, যি দলটোৰ নেতাই নিজৰ শ্ৰীমতী লগত পাকিস্তানলৈ গৈছিলোঁ, বোলে বজাৰ ক'ত কৰিবলৈ গৈছিলে তাক চাবলৈ গৈছিলোঁ। যিগৰাকী নেতাৰ গোটেই পৰিয়ালৰ সদস্যবিলাকক বেলেগ ধৰ্মলৈ ধৰ্মান্তৰিত কৰি দিয়া হ'ল, গোটেই পৰিয়ালৰ সদস্যবিলাকক বিদেশী নাগৰিক কৰি দিয়া হ'ল। যিজন মানুহক সোধা হয় পাকিস্তানলৈ আপুনি কেলৈ গৈছিলে 10 দিন, কৈছে মই শ্ৰীমতী ক'ত বজাৰ কৰিবলৈ গৈছিলোঁ তাক চাবলৈ গৈছোঁ। সেই মানুহজনৰ পৰা কি আশা কৰিব পাৰি, বা সেইটো দলৰ পৰা কি আশা কৰিব পাৰি? কিন্তু
মই ভাবোঁ যে কংগ্ৰেছৰো মোৰ অনুষ্ঠান চাই থকা কোনোবা NSOৰ আমাৰ সন্মানীয় সদস্যসকল, যুৱ কংগ্ৰেছৰ সদস্যসকল বা কংগ্ৰেছৰ আজি 20-30 বছৰ সেৱা আগবঢ়া সদস্যসকল, তেওঁলোকৰ বুকুতো দেশপ্ৰেম আছে। তেওঁলোকৰো নিজকে যদি সোধে গম পাব যে ভাৰতীয় জনতা পাৰ্টি সম্পূৰ্ণ শুদ্ধ পদত আছে। তেওঁলোকে আৰু এতিয়া পাকিস্তান প্ৰেমীৰ অধীনত কাম কৰিব নিবিচাৰে। সেইকাৰণে ভূপেন বৰাৰ পৰা তেওঁলোকৰ ব্লকৰ সদস্যসকললৈকে সকলো আজি আমাৰ বিজেপিলৈ আহিছে। কিয় আহিছে? গতিকে আমি সেই দিনটোৰ আমি সদায় ভাবোঁ যে শেষ নাগৰিকজন যিদিনাখনলৈকে ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শত বিশ্বাস নকৰে, সেইদিনাখনলৈকে আমাৰ সদস্য ভৰ্তিকৰণ অভিযান চলি থাকিব। কেৱল মই ইতিমধ্যে পৰাগমণি এডিটৰ সাক্ষাৎকাৰত কৈছোঁ, সকলোৱে পাৰিব, খালি গৌৰৱ গগৈৰ অসুবিধা আছে। তেওঁ পাকিস্তান লিংকটো ক্লিয়াৰ হৈ লওক, তেওঁ নিজৰ ধৰ্মটোৰ প্ৰতি সন্মানজনক ভাৰতীয় নাগৰিকত্ব লওক। তেওঁৰ যদি আবেদন দিয়ে তেতিয়া পাকিস্তান লিংকৰ পৰা মুক্ত হ'লে আমি তেখেতৰ আবেদন গ্ৰহণ কৰিম। কিন্তু সদ্যহতে গৌৰৱ গগৈ বাদ দি বা মিয়াখিনি বাদ দি বাকী অনুষ্ঠান চাই থকা NSOৰ সদস্যজনৰ পৰা ৰিপুণ বৰালৈকে সকলোৱে আবেদন কৰিব পাৰিব। বহুত বহুত ধন্যবাদ। সুন্দৰ হাঁহিটিৰে আমাৰ আগত এই প্ৰশ্নসমূহৰ উত্তৰ দিলে পবিত্ৰ মাৰ্ঘেৰিটাই। এজেণ্ডা অসমত উপস্থিত আছিল। পৰৱৰ্তী সময়ত আৰু বহুজনৰ সাক্ষাৎকাৰ আমি আনি থাকিম এজেণ্ডা অসমৰ জৰিয়তে।